দিল্লীত এই ঘটনা সংঘটিত হৈছে দিল্লীত আৰু অসমৰ সেই দম্পতি দিল্লীলৈ গৈছিল কামৰ বাবে দিল্লীলৈ গৈছিল অসমৰ দম্পতিৰ আত্মহত্যাক লৈ এতিয়া তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে সবিশেষ জনাব বিচাৰিছো অসমীয়া ভাষা লিখা সুইচাইড নোটক লৈ তুলপাৰ লাগিছে অসমৰ দম্পতিৰ আত্মহত্যা দিল্লীত এটা শোকাবহ ঘটনা সংঘটিত হৈছে ঘটনা সন্দৰ্ভত আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো ঘটনাক লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে অসমৰ দম্পতিৰ আত্মহত্যা এই ঘটনা সংঘটিত হৈছে অসমীয়া ভাষা এটা সুইচাইড নোট লিখিছিল আৰু এই ঘটনাৰ পিছতে প্ৰতিক্ৰিয়া হৈছে উল্লেখ হৈছে প্ৰথমতে স্বামী আত্মহত্যাৰ পথ বাছি লৈছিল আৰু স্বামীৰ আত্মহত্যা কৰাৰ পিছতে স্বামী আত্মহত্যাৰ পথ বাছি লোৱাৰ পিছতে পত্নীও আত্মহত্যাৰ পথ বাছি ল'লে আৰু তাৰ পাছতে এটা সুইচাইড নোট উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে দিল্লী আৰক্ষীয়ে ইতিমধ্যে এটা সুইচাইড নোট উদ্ধাৰ কৰিছে আৰু এই সন্দৰ্ভত অধিক তথ্য সংগ্ৰহ কৰিবলৈ আৰক্ষীয়ে চেষ্টা কৰিছে আমি জনাবলৈ চেষ্টা কৰিছো যে এই ঘটনা সংঘটিত হৈছে আজি ভাস্কৰ ডেকা নামৰ সেই লোকজনে আত্মহত্যাৰ পথ বাছি লৈছিল প্ৰথমতে আত্মহত্যাৰ পথ বাছি লৈছিল ভাস্কৰ ডেকাই আৰু তাৰ পাছতে 25 বছৰীয়া জুমি দাসেও আত্মহত্যাৰ পথ বাছি ল'লে এই শোকাবহ ঘটনা সংঘটিত হৈছে 25 বছৰীয়া জুমি দাসেও আত্মহত্যাৰ পথ বাছি ল'লে উল্লেখ যে এই ঘটনাই খোকাকল পৰিৱেশৰ সৃষ্টি কৰিছে আৰু এই ঘটনা কিয় সংঘটিত হ'ল সেই সন্দৰ্ভত আৰক্ষীয়ে যদিও তদন্ত চলাইছে জানিব পৰা তথ্য অনুসৰি দিল্লীত কামৰ বাবে গৈছিল আৰু দিল্লীলৈ গৈ কি ভুল কৰিলে সেই সন্দৰ্ভত মন্তব্য কৰিছে সুইচাইড নোটৰ জৰিয়তে সুইচাইড নোটত সেইখিনি কথা উল্লেখ কৰিব বিচাৰিছে পত্নীৰ মৃত্যুৰ পূৰ্বে এই এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল বুলিও মন্তব্য কৰিছে ভাস্কৰ ডেকাই উল্লেখ যে ভাস্কৰ ডেকাই আত্মহত্যাৰ পথ বাছি লোৱাৰ পিছতে ভাস্কৰ ডেকাৰ মৃত্যু হোৱাৰ পিছতে পত্নীও সেই দুখ সহিব নোৱাৰি আত্মহত্যাৰ পথ বাছি ল'লে এই ঘটনাই এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে আৰু জানিব পৰা তথ্য অনুসৰি ইতিমধ্যে ভাস্কৰ ডেকাই অসমীয়াত এটা সুইচাইড নোট লিখি থৈ গৈছে আৰু পত্নীৰ প্ৰতি যি ভালপোৱা আছিল সেই ভালপোৱাৰ কথা সুইচাইড নোটত উল্লেখ কৰি গৈছে সুইচাইড নোটত সেই ভালপোৱাৰ কথা উল্লেখ কৰি গৈছে অসম এৰি দিল্লীলৈ যোৱাৰ যি সিদ্ধান্ত আছিল সেয়া ভুল আছিল বুলি কৈছে আৰু প্ৰতিটো কথাৰ বাবে ক্ষমা খুজিলে সুইচাইড নোটত কিন্তু স্বামীৰ মৃত্যু হোৱাৰ পিছত স্বামী আত্মহত্যাৰ পথ বাছি লোৱাৰ পিছত পত্নীও আত্মহত্যাৰ পথ বাছি ল'লে এতিয়ালৈকে জানিব পৰা হোৱা নাই যে এই ঘটনা সংঘটিত হোৱাৰ পিছত এই ভাস্কৰ ডেকাৰ ঘৰ ক'ত আছিল সেই সন্দৰ্ভত এতিয়ালৈকে কোনো তথ্য আহি পৰা নাই কিন্তু দিল্লীত সংঘটিত হৈছে এই ঘটনা অসমৰ দম্পতিৰ আত্মহত্যা প্ৰথমতে স্বামী আত্মহত্যাৰ পথ বাছি ল'লে আৰু তাৰ পাছত পত্নীও ইতিমধ্যে আত্মহত্যাৰ পথ বাছি ল'লে দম্পতিৰ আত্মহত্যা দিল্লীত অসমৰ দম্পতিৰ আত্মহত্যা আৰু দিল্লীলৈ যোৱাটো তেওঁলোকৰ যে ভুল আছিল দিল্লীলৈ যোৱাটো ভুল আছিল আৰু প্ৰতিটো কথাৰ বাবে পত্নীৰ ওচৰত ক্ষমা বিচাৰিলে স্বামীয়ে ভাস্কৰ ডেকাই ক্ষমা বিচাৰিলে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে দিল্লীত অসমৰ দম্পতিৰ আত্মহত্যা পত্নীক দুখ দিব নিবিচাৰি পত্নীৰ সুইচাইড নোট এটা লিখি পত্নীলৈ সুইচাইড নোট লিখি ভাস্কৰ ডেকাই আত্মহত্যাৰ পথ বাছি ল'লে আৰু তাৰ পাছত স্বামীৰ মৃত্যু সহ্য কৰিব নোৱাৰি পত্নীও আত্মহত্যাৰ পথ বাছি ল'লে এই শোকাবহ ঘটনাই জোকাৰি গৈছে দিল্লী এই শোকাবহ ঘটনাই কন্দুৱাই তুলিছে সকলোকে ভাস্কৰ ডেকাৰ ঘৰ ক'ত এই কথা জানিব পৰা হোৱা নাই কিন্তু এই ঘটনাক লৈ দিল্লীত সংঘটিত এই ঘটনাক লৈ প্ৰতিক্ৰিয়া বিৰাজ কৰিছে চাঞ্চল্যৰ সৃষ্টি হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110